এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ অনুপাত 15:25 তেন্তে লাভৰ শতাংশ কিমান হ'ব ইংলিশটো কি আছে if an article's purchase and selling ratio is 15:25 then find the profit percent এনেকুৱা অংকত প্ৰথমতে আপুনি কি কৰিব যে এটো চাওক এইটো হল কিনা দামৰ ৰেশিও আছে আৰু এইটো হল বেচা দামৰ ৰেশিও আছে কিনা দামৰ ৰেশিও আছে 15 আৰু বেচা দামৰ ৰেশিও আছে 25 মানে বস্তুৰ যেতে লাভে হৈ আছে তেতিয়া হলে আমাৰ ইয়াতে লাভৰ শতাংশ ওলাব দিছে কিমান পার্সেন্ট লাভ হৈ আছে হেইটো আমাৰ ওলাব দিছে তে আমি সলিউশন কৰিম যে প্ৰথমতে আমি ধৰি লম চাওক লেট কস্ট প্রাইস মানে কিনা দাম ঠিক আছে কিনা দাম অর্থাৎ লেট কস্ট প্রাইস মানে ধরা হল বস্তুটোৰ কিনা দাম কি আছে 15 রেশিও আছে মানে আমি 15 রেশিওটো আমি এটো কিনা দাম হিসাবে ধৰি লম কাৰণ 15 ৰেশিওত বস্তুটো কিনিছে গতিকে যেহেতু 15 ৰেশিওত বস্তুটো কিনিছে সেইভাবে যেটো ৰেশিওত আমাৰ বস্তুটো কিনিছে সেই ৰেশিওতে আমি বস্তুটোৰ কিনা দাম হিচাপে ধৰি লম যেতিয়া বস্তুটো কিনা দাম আৰু বেচা দামত বস্তুটো ৰেশিও হিচাপত দিয়া থাকিব ইয়াতে যেহেতু কিনা দাম আৰু বেচা দাম ৰেশিও হিচাপত ধৰা আছে সেইভাবে আমি যেটো ৰেশিওত দিয়া আছে সেই ৰেশিওতে আমি বস্তুৰ কিনা দাম আৰু বেচা দামটো লিখিম কিয়নো কোৱেশ্চনত আছে এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ অনুপাত 15:25 ঠিক আছে 15:25 যেহেতু ইয়াতে 15 টো কিনা দামৰ ৰেশিও আৰু 25 টো বেচা দামৰ ৰেশিও মানে কিনা দামৰ ৰেশিও আৰু বেচা দামৰ ৰেশিও ইয়াতে কম্পেয়াৰ কৰিছে সেইভাবে আমি ইয়াতে 15 টোক আমি কিনা দাম হিসাবে ধৰি লম ৰেশিও হিসাবে নধৰি কিনা দাম হিসাবে ধৰি লম আৰু 25 ক বেচা দামৰ যেটো ৰেশিওটোক হেতু ৰেশিও হিসাবে নধৰি আমি বেচা দাম হিসাবে ধৰি লম তেতিয়া হলে আমাৰ অংকটো কৰাতে মানে সুবিধা হ'ব ঠিক আছে তে লেট কস্ট প্রাইস মানে 15 আৰু সেলিং প্রাইস মানে বেচা দাম কিমান হ'ব 25 তেতিয়া ইয়াতে কি হ'ব কিনা দাম 15 বেচা দাম 25 ইয়াতে কি হৈছে লাভ হৈ আছে তেতিয়া হলে কি হ'ব প্ৰফিট therefore profit মানে লাভ ইকুয়াল টু কি হ'ব প্রফিট মানে কি আছিল SP মাইনাস CP SP মানে হল বেচা দাম মাইনাস কিনা দাম তেতিয়া হলে 25 মাইনাস 15 ইকুয়াল টু কিমান হ'ব 10 মানে প্রফিট কিমান হৈ আছে 10 টকা ঠিক আছে এতিয়া আমি কি উলাব লাগে যে লাভৰ শতাংশ উলাব লাগে মানে ফাইন্ড দা প্রফিট পার্সেন্ট তেতিয়া হলে প্রফিট পার্সেন্ট আমি কেনেকে উলাম তে প্রফিট পার্সেন্ট মানে লাভৰ শতাংশৰ ফৰ্মুলা কি জানো আমি লাভ বাই কিনা দাম ইনটু 100 তেতিয়া লাভ বাই কিনা দাম ইনটু 100 লাভ কিমান আছে 10 টকা কিনা দাম আছিল কিমান 15 টকা ইনটু 100 ঠিক আছে তাৰ পিছত ইয়াতে 5 দি 15 ক 3 বাৰ যায় 5 দি 100 ক 20 বাৰ যায় ওপৰত কিমান থাকিল 10 ইনটু 20 কিমান হ'ব 200 ডিভাইডেড বাই 3 200 বাই 3 কিমান দি চাই চাওক ইয়াতে 200 ইয়াতে 3 আছে সো 3 6 গুণ 18 ইয়াতে 10 ৰ পৰা 8 গেলে 2 শূন্যটো শূন্য থাকিল তাৰ পিছত 3 6 গুণ 18 ইয়াতে 2 2ক নাযায় দশমিক দিম শূন্য আহিব 3 6 গুণ আকৌ 18 তাৰ পিছত 2 দশমিক আছে শূন্য আহিব 3 6 গুণ 18 2 শূন্য আছে এনেকে গৈ থাকিব যেহেতু এনেকে গৈ থাকিব গতিকে আমি ইয়াতে লিখিম 66.67% তো প্রফিট পার্সেন্ট কিমান হৈ আছে 66.67% এতে চাওক এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ অনুপাত 15:25 তেন্তে লাভৰ শতাংশ কিমান যদি কোনো এটা বস্তুৰ কিনা দাম আৰু বেচা দাম অনুপাতত দিয়া থাকে তেন্তে সেই অনুপাতটোক আমি সেই বস্তুটোৰ কিনা দাম আৰু বেচা দামত ধৰিম ঠিক আছে এইটো কিনা দামৰ অনুপাত এইটো বেচা দামৰ অনুপাত মানে 15 টো হল কিনা দামৰ অনুপাত আৰু 25 টো হল বেচা দামৰ অনুপাত যেহেতু কিনা দাম আৰু বেচা দামৰ অনুপাতটো আমাৰ দিয়া আছে
সেই কিনা দাম আৰু বেচা দামৰ যেটো অনুপাত দিয়া আছে সেই অনুপাতটোকে আমি কিনা দাম আৰু বেচা দাম হিচাপে ধৰি লম, অনুপাত হিচাপে ধৰি নলম। ঠিক আছে, ইয়াতে লেট কষ্ট প্ৰাইস মানে ধৰা হল কিনা দাম, মানে বস্তুটোৰ কিনা দামৰ অনুপাত কিমান আছিল 15, গতি আমি ইয়াতে 15 দিছো। আৰু সেলিং প্ৰাইস মানে বেচা দাম কিমান আছিল, বেচা দামৰ অনুপাত আছিল ইটো তে 25 আছিল, গতি ইয়াতে 25 দিলো বেচা দামৰ অনুপাতটো। তেতিয়া প্ৰফিট কিমান ওলাব, প্ৰথমতে প্ৰফিট পাৰ্সেন্ট ওলাব গলে প্ৰফিটটো ওলাই লব লাগিব, সেই কাৰণে প্ৰফিট মানে লাভ, লাভ ইকুয়াল টু কি হয় এসপি মাইনাস সিপি, এসপি মানে হল সেলিং প্রাইস মানে বেচা দাম, সিপি মানে হল কস্ট প্রাইস মানে কিনা দাম। 25 মাইনাস 15, এটো 25 মাইনাস 15 ইকুয়াল টু 10, মানে 10 টাকা লাভ হৈ আছে। তেন্তে কি হ'ব প্রফিট পার্সেন্ট মানে লাভৰ শতাংশ ইকুয়াল টু কি হয়, ফর্মুলা কি আছিল লাভ বাই কিনা দাম ইনটু 100, লাভ হৈ আছিল 10, কিনা দাম আছিল 15 ইনটু 100। এইটো 15ক 5 দি কাটক 3 বাৰ, এইটুক যেহেতু 5 দি কাটিছো এইটুকো 5 দি কাটিব লাগিব, 5 20 গুণ 100, তাৰ পিছত 10 20 গুণ 200 ডিভাইডেড বাই 3, পিছত 200ক 3 ৰে ডিভাইড করলে এইটো ডিভাইড কৰিছো 66.66 ওলাই আছে, মানে এনেকে 66 গৈ থাকিব। যেহেতু দশমিকৰ পিছত এটা সংখ্যা ৰিপিট হৈ আছে আৰু সেই সংখ্যাটো 5তকৈ ডাঙৰ হয়, সেইভাবে তাক স্টপ কৰিব হলে এক মানে বঢ়াই দিব লাগে। এইটো প্ৰথমতে 6 লিখি তাৰ পিছতটো আমি 6ক 7 বনাই দিছো। যদি ইয়াতে ধৰক 7 আহিল হয়, ইয়াতে যদি 7 আহিল হয় তেতিয়া হলে প্ৰথম এটা 7 লিখি তাৰ পিছতটো 8 লিখি দিলো হয়, মানে ধৰক 66 পইণ্ট যদি ধৰক 77 এনেকে আহিল হয় তেতিয়া হলে আমি 66 পইণ্ট প্ৰথমতে যেটো ৰিপিট হৈ আছে সেইটোক এবাৰ লেখক, এবাৰ লিখিছো, তাৰ পিছত স্টপ কৰিব হলে এইটো ৰিপিটটো তাৰ পিছত 8 লিখি দিব লাগিব, মানে এক বেছিকে লিখি দিব লাগিব, এইটো হল মানে নিয়ম। তা আমি প্রফিট পার্সেন্ট কিমান পাইছো 66.67%। কোৱেশ্চন চাওক, এজন মানুহে তেওঁৰ বাইকটো 1700 টকাত বিক্ৰী কৰি 10% লাভ কৰে, তেওঁ কিমান টকাত বাইকটো কিনিছিল, ইংলিশটো কি আছে, if a person sold his bike 1700 rupees and gained 10%, then find the cost price of the bike। মানে এজন মানুহে 1700 টকাত তেওঁৰ বাইকটো বিক্ৰী কৰে, ঠিক আছে, বিক্ৰী কৰাৰ পিছত তেওঁ 10% লাভ কৰে, তেন্তে তেওঁ মানে কিমান টকাত বাইকটো কিনিছিল, মানে কিমান টকাত বাইকটো কিনি তেওঁ 1700 টাকাত বিক্ৰী কৰিলে 10% লাভ হ'ব, সেইটো আমাৰ ওলাব লাগে। এতিয়া কিনা দামৰ এইটো অংক কৰিব হলে আমাৰ কিনা দামৰ ফৰ্মুলা জানিব লাগিব, ঠিক আছে। কিনা দামৰ ফৰ্মুলা দুটো আছিল, সিপি, সিপি মানে হল কিনা দাম কস্ট প্রাইস, সিপি ইকুয়াল টু কি আছিল 100 ইনটু এসপি ডিভাইডেড বাই 100 প্লাস এটা আছিল প্রফিট পার্সেন্ট। যদি বস্তুটোত লাভ হয় তেতিয়াহলে এইটো ফর্মুলা, আৰু যদি বস্তুটোত লস হয় তেতিয়াহলে কি হ'ব 100 ইনটু এসপি ডিভাইডেড বাই 100 মাইনাস ইটো লস পার্সেন্ট। এইটো সদায় মনত ৰাখিব যে প্রফিটের আগত সদায় প্লাস হয় আৰু লসৰ আগত সদায় মাইনাস হয়। তেতিয়াহলে দুটা আমি ফর্মুলা পাইছিলো, সিপি ইকুয়াল টু কি আছিল 100 ইনটু এসপি ডিভাইডেড বাই 100 প্লাস প্রফিট পার্সেন্ট, আৰু এটা ফর্মুলা সিপি ইকুয়াল টু 100 ইনটু এসপি ডিভাইডেড বাই 100 মাইনাস লস পার্সেন্ট। এইটো কুৱেশ্যনত কোনটো ফর্মুলা ইউজ হ'ব চাওক, যে এইটো কৈছিল এজন মানুহে তেওঁৰ বাইকটো 1700 টাকাত বিক্ৰী কৰি 10% লাভ কৰে, মানে 1700 টাকাত বিক্ৰী কৰি বস্তুটো তেওঁৰ 10% লাভ কৰে, তেন্তে বাইকটোৰ কিনা দাম কিমান আছিল, তেতিয়াহলে চাওক 10% লাভ কৰে তেতিয়াহলে লাভৰ কথা আছে, মানে প্ৰফিট পার্সেন্ট, যদি লাভ কৰে তেতিয়াহলে প্ৰফিট পার্সেন্ট হ'ব, যদি বস্তুটো বিক্ৰী কৰি লস হয় তেতিয়াহলে কি হ'ব লস পার্সেন্টের ফর্মুলা হ'ব। গতিকে আমাৰ ইয়াতে যেহেতু লাভ হৈছে সেইভাবে ওপৰৰ ফর্মুলাটো এপ্লিকেবল হ'ব, ঠিক আছে। এতিয়া আমি সলভ কৰিম যে বস্তুটোৰ বেচা দাম কিমান আছিল, গিভেন সেলিং প্রাইস কিমান আছে এসপি, মানে এইটো সেলিং প্রাইস এসপি মানে কি হয় বেচা দাম, ঠিক আছে, এইটো বেচা দাম, সেলিং প্রাইস মানে বেচা দাম কিমান আছে 1700, তাৰ পিছত প্রফিট পার্সেন্ট মানে কি হয় লাভৰ শতাংশ, কিমান হয় 10% লাভ হৈ আছে, ঠিক আছে, ইয়াতে 10% লাভ হৈ আছে। এতিয়া আমাৰ ওলাব দিব লাগে কিনা দাম কস্ট প্রাইস, therefore কস্ট প্রাইস মানে হল কিনা দাম,
ইয়াতে চাওক প্ৰথমতে আমি গিভেন মানে দিয়া আছে সেলিং প্রাইস মানে এসপি সেলিং প্রাইসক সেলিংত এস আর প্রাইস মানে পি অর্থাৎ সেলিং প্রাইস মানে এসপি মানে হল বেচা দাম ঠিক আছে বেচা দাম কিমান আছে 1700 আমি দি লৈছো যেহেতু কোৱেশ্চনত তেও দিয়াই আছে যে এজন মানুহে তাৰ বাইকটো 1700 টাকাত বিক্ৰী কৰে গতিকে ইয়াতে বেচা দাম কিমান আছে 1700 তাৰ পিছত কি যে 1700 টাকাত বিক্ৰী কৰি 10% লাভ কৰে কিমান পার্সেন্ট লাভ কৰে প্রফিট পার্সেন্ট মানে লাভৰ শতাংশ কিমান পার্সেন্ট লাভ কৰে 10% লাভ কৰে সেইকাৰণে 10% লিখি লৈছো যে প্রফিট পার্সেন্ট কিমান 10% তে আমি কস্ট প্রাইস মানে কিনা দামৰ ফৰ্মুলাটো কি আছিল কিনা দাম যদি ওলাব লাগে তেতিয়াহলে আমাৰ ফৰ্মুলাটো দুটা আছিল যদি লাভ হয় তেতিয়াহলে বেলেগ ফৰ্মুলা যদি লস হয় বস্তুটো বেছি কিনা যদি লস হয় তেতিয়াহলে বেলেগ ফৰ্মুলা ঠিক আছে যেহেতু এটা লাভ হৈ আছে আমি লাভৰ ফৰ্মুলাটো লিখিম লাভৰ যেটো দুটা ফৰ্মুলা আছিল কিনা দামৰ দুটা ফৰ্মুলা আছিল এটা বেচা দামৰ কস্ট প্রাইসৰ মানে দুটা ফৰ্মুলা আছিল এটা লাভ হলে এটা বেলেগ ফৰ্মুলা এটা লস হলে এটা বেলেগ ফৰ্মুলা তেতিয়াহলে লাভ হলে যেটো ফৰ্মুলা হয় এটো আমি লিখিম তে কস্ট প্রাইস কিনা দামৰ ফৰ্মুলা কি আছিল 100 into SP divided by 100 plus profit percent তে কি হব 100 into SP selling price কিমান আছিল 1700 divided by 100 plus profit percent তে 100 ইয়াতে profit percent কিমান হল 10 তে কি হব চাওক তে 100 এর লগত এটু পূরণ কৰি দিয়ক 1700 আর এই দুটা শূন্য আছে এই দুটা শূন্য বহাই দিয়ক মানে শূন্য যেহেতু 100 আছে ইয়াতে 100 এর লগত ডাইরেক্ট পূরণ করলে একটু 100 এর লগত এই 1700 পূরণ করলে 1700 হবে আর দুটা শূন্য আছে গতিকে দুটা শূন্য পিছত বহাই দিয়ক তার পিছত কি আছে এইটু 100 আর 10 তে কি কিমান হ'ব 110 তার পিছত এই শূন্য কাটা এবার এইটু 1700 চাও 1700 এবার কৰিব লাগিব 17000 আপুনি 11 দি হৰণ কৰক এবার 11 ইয়াতে দুটা সংখ্যা আছে ইয়াতে দুটা সংখ্যা লব লাগিব এটো হৰণৰ নিয়ম ইয়াতে যেটা সংখ্যা থাকে প্ৰথমতে সেই হিমান কেটা সংখ্যা প্ৰথমতে হৰণ কৰক ঠিক আছে 11 গুণ 11 তাৰ পিছত কিমান আহিল 7 পৰা 1 গেলে 6 এটা শূন্য এইটো শূন্য নমাই দিয়ক এবার 11 5 গুণ কিমান হ'ব 55 11 5 গুণ 55 তেতিয়াহলে 5 আহিল তাৰ পিছত এইটো শূন্যক নমাই দিয়ক 0 11 4 গুণ 11 4 গুণ কিমান হ'ব 44 গলে তাৰ পিছত এই 10 ৰ পৰা 4 গলে কিমান হ'ব 6 10 কেনেকা হল 5 ৰ পৰা 1 দ্বাৰা আনিলে কিমান হ'ব 10 10 ৰ পৰা 4 গলে 6 তাৰ পিছত এইটো শূন্য নমাই দিয়ক এবাৰ 60 হল তাৰ পিছত 11 5 গুণ 55 তাৰ পিছত ইয়াতে কিমান থাকিব 10 হ'ব 10 ৰ পৰা 5 গলে 5 ইয়াতে এটা দশমিক দিয়ক শূন্য আহিব 11 4 গুণ কিমান হ'ব 44 তাৰ পিছত ইয়াতে 1 দ্বাৰা আনিলে 10 10 ৰ পৰা 4 গলে কিমান হ'ব 6 দশমিক আছে শূন্য আহিব তাৰ পিছত কিমান হল 11 5 গুণ 55 তাৰ পিছত আকৌ ইয়াতে দশমিক আছে ইয়াতে 10 হ'ব 10 ৰ পৰা 5 গলে 5 দশমিক আছে শূন্য আহিব আকৌ 11 কিমান বাৰ যাব 4 বাৰ 11 4 গুণ 44 6 আকৌ শূন্য আহিব পিছত 11 5 গুণ 55 মানে গয়ে থাকিব 1545 দশমিক 4545 এনেকে মানে গৈ থাকিব তেতিয়াহলে কি হ'ব কিনা দাম কিমান হ'ব 11,1545.45 rupees ইমান রুপিসত মানে বস্তুটোৰ কিনা দাম আছিল ঠিক আছে given selling price কিমান আছিল 1700 তে profit percent 10% তে কি cost price equal to কি হয় 100 into SP divided by 100 plus profit percent এতে 100 লিখিলো SP মানে selling price বস্তুটো কিমান টকাত বেচিছিল 1700 টকাত বেচিছিল দিলু তাৰ পিছত 100 plus profit percent কিমান আছিল 10% profit হৈছিল 10 লিখিলো তাৰ পিছত 1700 লগত 100 পূৰণ কৰিলে এটো 1700 লগত 1 পূৰণ কৰিলে 1700 দুটা শূন্য আছে দুটা শূন্য বহাই দিয়ক পাছত পিছত 100 আৰু 10 যোগ কৰিলে 110 এই শূন্য শূন্য ক্যান্সেল পিছত এই যেটো 17000 আছে এই 17000ক 11 দি ডিভাইড কৰক 11 দি ডিভাইড কৰাৰ পিছত 1545.45 rupees মানে বস্তুটোৰ কিনা দাম ওলাইছে এইটো হল বস্তুটোৰ কিনা দাম তে আৰু এটা
কৰি চাওঁ যদি ধৰক এজন মানুহে তেওঁৰ বাইকটো 1700 টকাত বিক্ৰী কৰি ধৰক 20% লছ হয় ঠিক আছে ইয়াতে মই লিখিম 20% লছ কৰে তেন্তে তেওঁ কিমান টকাত বাইকটো কিনিছিল তে চাওক যে এজন মানুহে তেওঁৰ বাইকটো 1700 টকাত বিক্ৰী কৰি 20% লছ কৰে ইয়াতে লছ কৰা দেখাইছো আগৰটোত কি আছিল লাভ কৰা দেখাইছো এটোত লছ কৰা দেখাইছো তেন্তে তেওঁ কিমান টকাত বাইকটো কিনিছিল যদি 1700 টকাত বাইকটো বিক্ৰী কৰি তেওঁ 20% লছ কৰে তেন্তে তেওঁ কিমান টকাত বাইকটো কিনিছিল এইটো আমি উলাম ঠিক আছে ইয়াতে 20% and lost 20%. At English to give if a person sold his bike 1700 rupees and lost 20%, then find the cost price of the bike. ঠিক আছে এতে আমি কি লিখিম given selling price কিমান 1700 রাখিছো যে বস্তুটোৰ বেচা দাম কিমান আছে 1700 কিন্তু ইয়াতে এবাৰ তেওঁৰ লস হৈছে গতিকে ইয়াতে আমি কি লিখিম লস পার্সেন্ট ইয়াতে কিমান হ'ব লস পার্সেন্ট কিমান হ'ব 20% মানে লস হয়েছে যদি 1700 টাকা তোর বাইকটো বিক্রি করি 20% লস হয় তেন্তে আমি বস্তুটোৰ কিনা দাম উলাব লাগে ঠিক আছে তে আমি বস্তুটোৰ কিনা দাম উলাম therefore সিপি মানে হল কিনা দাম ইয়াতে লস হয়েছে গতিকে আমি লসৰ ফৰ্মুলাটো লিখিম যেটো মানে লসৰ ফৰ্মুলা এইটো সিপিৰ বাবে যেটো লসৰ ফৰ্মুলা আছিল হেতু লিখিম ঠিক আছে তে সিপি ইকুয়াল টু কি হ'ব 100 into sp divided by 100 minus loss percent 100 minus loss percent equal to কিমান হ'ব 100 into sp মানে selling price কিমান আছিল 1700 আছিল divided by কিমান 100 minus loss percent তে 100 minus loss percent 20 তেতিয়াহলে কিমান হ'ব চাওক 100 ইয়াতে 1700 এই দুটা শূন্য আৰু আহি যাব তাৰ পিছত 1 ৰ পৰা 20 গলে কিমান হ'ব 80 এই শূন্য ক্যান্সেল এবাৰ আমি 17000 এই যেটো 17000 আছে এই 17000 8 দি আমি ডিভাইড কৰিম ঠিক আছে এই 8 দি একক না যায় গতিকে দুটা সংখ্যা লম 8 2 গুণ 16 এতে 1 আহিব এইটো শূন্যটো নমাই দিওক 8 1 গুণ 8 2 আহিব তাৰ পিছত এইটো শূন্য এবাৰ নমাই দিওক 8 2 গুণ 16 তাৰ পিছত 8 2 গুণ 16 হলে 10 ৰ পৰা 6 গেলে 4 এই শূন্য নমাই দিওক 8 5 গুণ 40 মানে 2125 বস্তুটোৰ বেচা দাম নহয় এটো বস্তুটোৰ কিনা দাম মানে যদি এজন মানুহে তেওঁৰ বাইকটো 1700 টকাত বিক্ৰী কৰি 20% লস কৰে তেওঁ কিমান টকাত বাইকটো কিনিছিল 2125 টকাত যদি 2125 টকাত বাইকটো কিনি 20% লসত যদি বস্তুটো বেচে তেতিয়া হলে কিমান হ'ব বস্তুটোৰ বেচা দাম কিমান হ'ব 1700 এইটো চাওক এইটো আমি কৰিব পাৰিম সব এটা বেলেগ আমি ইয়ত কৰিম যে 100% যিকোনো বস্তুৰ কিমান থাকে 100% বুলি আমি থাকে আমি জানো যিকোনো বস্তুৰ কিমান থাকে 100% ঠিক আছে যিকোনো বস্তুৰ যেহেতু 100% থাকে 100% ত কিমান হ'ব 2125 এতে 2125 লিখছো 100% তে 1% ত কিমান হ'ব যদি 100% ত 2125 থাকে তেতিয়া 1% ত কিমান হ'ব 2125 ডিভাইডেড বাই 100 হৈ যাব এইটো হ'ব তাৰ পিছত এতিয়া আমি 20% লাগে তে 20% ত কিমান হ'ব চাওক 2125 divided by 100 into 20 হ'ব তে এই শূন্য ক্যান্সেল হৈ যাব তো 2 5 গুণ কিমান হ'ব 10 তাৰ পিছত এইটো চাওক 5 4 গুণ 20 1 থাকিল তে 12 হল 5 2 গুণ 10 তাৰ পিছত 2 থাকিল 5 5 গুণ 25 মানে 20% ত কিমান হ'ব 20% ত কিমান হ'ব 425 20% ত 425 এতিয়া যেহেতু 20% লস হৈছে যিকোনো বস্তুৰ 100% থাকে তেতিয়া 100% পৰা আমি 20% মাইনাস কৰি দিম তেতিয়া হলে বস্তুটো 100% ত কিমান আছিল 2125 তে ইয়াৰ পৰা আমি এইটো হল 100% এইটো হল 100% ত বস্তুটোৰ দাম আছিল 2125 তে 20% ত কিমান ওলাইছে 425 মানে 425 তেতিয়া হলে 5 ৰ পৰা 5 গেলে কিমান হ'ব 0 2 ৰ পৰা 2 গলে 0 এক ধাৰে আনলে 11 11 ৰ পৰা 4 গেলে 7 ইয়াতে থাকিল 1 মানে 1700 টাকা এইটো চাওক 1700 টাকা এইটো যেটো 1700 টাকা আছে এইটো মানে 80% ৰ ভ্যালু দিয়া আছে কাৰণ কিয় 20% লস হয়
যেহেতু বস্তু এটা 100% থাকে আৰু ইয়াতে 20% লছ হৈ আছে, গতিকে কিমান থাকিল 80% থাকিল, মানে 80% এর ভ্যালু হল 1700 টাকা। ঠিক আছে, এইটো মানে এই এনেকে পদ্ধতিত মানে আপনি কুৱেশ্যনটো সলভ কৰিব লাগিব। ঠিক আছে।